তুলা ৰাশি গুড নিউজ অক্টোবৰ 2025। এই মাহত তুলা ৰাশিৰ জাতকৰ জীৱনত নতুন পৰিৱৰ্তন আৰু সুযোগ একেলগে আহিব। এই সময়ত আপোনাৰ ধৈৰ্য, বুদ্ধি আৰু সিদ্ধান্ত গ্ৰহণ ক্ষমতা আপোনাৰ সফলতাৰ চাবিকাঠি হ'ব। কাম-কাজ আৰু অৰ্থনৈতিক ক্ষেত্ৰত উন্নতি হোৱাৰ সম্ভাৱনা থাকিলেও সম্পৰ্ক আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অকণমান যত্ন ল'ব লাগিব। সাধাৰণভাৱে এই মাহটো তুলা ৰাশিৰ বাবে বৃদ্ধি, শিক্ষা আৰু আগবাঢ়ি যোৱাৰ সময় হ'ব এই অক্টোবৰ মাহটো। আহক তেন্তে আলোচনা কৰোঁ ভাগে ভাগে আপোনাৰ ৰাশিফল। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অক্টোবৰ মাহটো এই সময়খিনি মধ্যমীয়া ফলদায়ক হ'ব। কিছুদিন অতি শুভ আৰু সুযোগপূৰ্ণ হ'ব, আন কিছুমান দিনত অকণমান বাধা আৰু ধৈৰ্যৰ পৰীক্ষা হ'ব পাৰে এই অক্টোবৰ মাহত। সাধাৰণভাৱে এই মাহত আপোনাৰ জীৱনত নতুন চিন্তা, পৰিৱৰ্তন আৰু সুযোগ আহিব। কিছু কঠিন সিদ্ধান্ত ল'ব লগা পৰিস্থিতি আহিব পাৰে, কিন্তু আপোনাৰ ধৈৰ্য আৰু বুদ্ধি একেলগে সামৰি সফলতা আপোনাৰ কাষ চাপিব। মানুহে আপোনাৰ পৰামৰ্শ আৰু সহায় বিচাৰিব পাৰে। সমাজত মান সন্মান বৃদ্ধি পাব আপোনাৰ এই অক্টোবৰ মাহটোত। তাৰপিছত আহিছোঁ ধন আৰু ব্যৱসায়। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ শেষৰ পৰা শেষলৈকে লাহে লাহে উন্নতি হোৱা দেখা যায়। মাজভাগৰ পৰা আপোনাৰ ইনকামৰ নতুন পথ মুকলি হ'ব। বিশেষকৈ যিসকলে ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকে নতুন লাভৰ সম্ভাৱনা দেখা পাব। ইনভেষ্টৰ ক্ষেত্ৰত প্ৰথম ভাগত সাৱধানে আগবাঢ়িব, কিন্তু মাহৰ শেষৰ ফালে আপোনাৰ অতি শুভ ফল লাভ কৰিব। চাকৰিৰ ক্ষেত্ৰত নতুন জব অফাৰ আহিব পাৰে আপোনাৰ হাতত, বা প্ৰমোচনৰ সুযোগ আহিব পাৰে চাকৰিয়াল ব্যক্তিসকলৰ বাবে। প্ৰেম আৰু পৰিয়াল, প্ৰেম সম্পৰ্কত নতুন চিন্তাধাৰা আহিব পাৰে, কিন্তু যোগাযোগত আপুনি ভুল পথেৰে চালিত হ'ব, তাৰ ফলত আপোনাৰ সমস্যা আহিব পাৰে, সাৱধান থাকিব। বিবাহিত ব্যক্তিসকলৰ বাবে স্বামী স্ত্ৰীৰ সম্পৰ্কত অকণমান ভুল বুজাবুজি হ'ব পাৰে, কিন্তু ধৈৰ্য আৰু আলোচনাৰে সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সহায়ত কোনো ডাঙৰ সমস্যা বা কাম সম্পন্ন কৰিবলৈ সক্ষম হ'ব। তাৰপিছত আহিছোঁ আপোনাৰ স্বাস্থ্য। শাৰীৰিকভাৱে আপুনি সুস্থ হৈ থাকিব এই অক্টোবৰ মাহটোত, কিন্তু মানসিক চাপ আৰু উদ্বেগৰ পৰা মুক্তি থাকিবলৈ আপুনি ৰেষ্ট লওক আৰু ধ্যান আপোনাৰ বাবে উপকাৰী হ'ব। কঁকালৰ বিষ, পেটৰ বিষ আৰু পুৰণি ৰোগবোৰ পুনৰ দেখা দিব পাৰে, আগতীয়াকৈ আপুনি যত্ন ল'ব। শুভ তাৰিখ হৈছে অক্টোবৰ মাহৰ 11 তাৰিখ, 16 তাৰিখ, 21 তাৰিখ আৰু 26 তাৰিখ। এই তাৰিখকেইটা আপোনাৰ বাবে অতিকৈ শুভ থাকিব। শুভ সংখ্যা 3 আৰু 6, শুভ ৰং হালধীয়া আৰু গুলপীয়া। এইটো হৈছে সাধাৰণ তুলা ৰাশিৰ ফলাফল। যদি আপুনি নিজৰ জন্ম তাৰিখ, সময়, স্থানৰ ভিত্তিত ব্যক্তিগত জন্মকুণ্ডলী অনুসৰি ৰাশিফল জানিব বিচাৰে, মই অনেক বেছি সঠিকভাৱে আপোনাক ফলাফল দিব পাৰিম। আপুনি দিবনে আপোনাৰ জন্ম তথ্যবোৰ? আপোনালোকে ইমান পাৰে অক্টোবৰ মাহৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায় লৈছোঁ, আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।